নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 জানুৱাৰী। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি পৰিছে বিগ আপডেট। অৰুণোদয় ধন লাভ কৰিবলৈ আহি গ'ল নতুন নিয়ম। কৰি লওক এইকেইটা কাম, নহলে কিন্তু বঞ্চিত হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীয়ে পাব 2 লাখকৈ টকা, আৰু এই টকা কোনে কোনে পাব প্ৰস্তুত হল তালিকা। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিয়ত চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰেই আপডেট কৰক KYC। ফেব্ৰুৱাৰীৰ মাহত লাভ কৰিব ডাঙৰ উপহাৰ। অৰুণোদয় আঁচনিৰ ধন বিনামূলীয়াকৈ পাবলৈ বেংকৰ একাউণ্টত ঠিক হৈ থাকিব লাগিব। বহু লোকে KYC নকৰে কাৰণে অৰুণোদয় ধন জমা নহয়। চৰকাৰে টকা দি দিয়ে কিন্তু একাউণ্টলৈকে নাযায়। ইয়াৰ কাৰণ একাউণ্টত KYC আপডেট হৈ নাথাকে। নিজৰ বেংক একাউণ্টৰ যদি পৰিষ্কাৰ হৈ নাথাকে তেন্তে চৰকাৰে টকা দিলেও একাউণ্টত জমা নহয়। দ্বিতীয়তে, অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব। এতিয়াৰে পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। যদি মাহত টকা জমা নহয় ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব। তৃতীয়তে, অৰুণোদয় ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিব ফোন নম্বৰ। এই ফোন নম্বৰত ফোন কৰিও দিব পাৰিব অভিযোগ। ফেব্ৰুৱাৰী মাহত চৰকাৰে অৰুণোদয় হিতাধিকাৰীক দিব ডাঙৰ উপহাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিলে। তাৰ পিছত জনাইছো আমাৰ পৰৱৰ্তীটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ। 6 ফেব্ৰুৱাৰীত ৰাজ্যৰ যুৱক যুৱতীয়ে পাব 1 লাখকৈ টকা। ৭৫,000 যুৱক যুৱতীয়ে লাভ কৰিব 1 লাখকৈ টকা। কোনে কোনে লাভ কৰিব এই ধন? 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM-AAA আঁচনিৰ ধন। CM-AAA আঁচনিৰ জৰিয়তে ৭৫,000 যুৱক যুৱতীক দিব ধন। 1 লাখ টকাকৈ লাভ কৰিব প্ৰথম কিস্তি ধন, আৰু দ্বিতীয় কিস্তিত লাভ কৰিব 1 লাখকৈ টকা। ৭৫,000 যুৱকে পাব চৰকাৰৰ 2 লাখকৈ টকা। 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা।